এতিয়া পাঠ হৈ আছে ভগৱন্ত পৰম পুৰুষৰ ৰাসলীলাৰ ওপৰত, গোপী আৰু গোপালৰ কেলিৰ ওপৰত। এতিয়া যদি পৰিৱেশটো কথা নপতাকৈ খুব শান্তভাৱে শ্ৰৱণ কৰে, তেতিয়া ৰাসলীলাৰ ওপৰত, ৰাসতত্ত্বৰ ওপৰত আলোচনাটো কৰিব পৰা যাব। সুখদেৱৰ চৰিত্ৰটো আপোনালোকে নিশ্চয় অনুভৱ কৰিছে। এতিয়া সুখদেৱৰ জীৱন কাহিনী আলোচনা অকণমান কৰিম। সকলে পুনৰ খালি আপোনালোকক এটাই মাত্ৰ অনুৰোধ, কথা নাপাতিব। মই সকলোতকৈ বেয়া পোৱা কামটোৱে হ'ল কথা পাতিলে মনত বৰ দুখ লাগে। এইখন আসন হ'ল ব্যাসপীঠ, এই বক্তাজন হ'ল সুখদেৱৰ প্ৰতিনিধি মাত্ৰ, আৰু আপোনালোকৰ গোটেই অনুষ্ঠানটোৰ ফলাফলটো নিৰ্ভৰ কৰে বক্তাজনৰ সন্তুষ্টিৰ ওপৰত। বক্তাজনৰ আত্মাত পৰমাত্মা লগ হৈ থাকে। ই ভাগৱতৰ ব্যাখ্যা, ই সৰু কথা নহয়। গতিকে সকলোতকৈ সাৱধান হ'ব লাগিব যে ভাগৱত কথা শ্ৰৱণত তীৰ্থলৈ গ'লে পাপ দূৰ হয়, পুণ্য সঞ্চয় হয়। কিন্তু তীৰ্থত যদি আমি ভুল কৰোঁ, তেতিয়াহ'লে মহাপাপে লম্ভে, মহাপাপ লাগি আহে গাত। সেইকাৰণে আমি খুব সাৱধানে আজিৰ এতিয়া সন্ধিয়াৰ ব্যাখ্যাখিনি তত্ত্ব আৰু ৰহস্য বাক্যময় ব্যাখ্যা ভগৱান কৃষ্ণৰ অপ্ৰাকৃতিক ৰাসলীলাৰ ওপৰত আমি আলোচনা কৰিম। গোপী কি, গোপাল কি, ৰাসলীলাৰ তত্ত্ব, উদ্দেশ্য কি, ৰহস্য কি, এইখিনিৰ ওপৰত। গতিকে আৰু আমাৰ গাঁৱৰ আই মাতৃসকলক অনুৰোধ জনাইছোঁ যে আপোনালোকে এতিয়া জলযোগত লাগি নাথাকি আপোনালোকে সকলোৱে অকণমান শুনিবলৈ আহক। আৰু যি সমস্ত ভক্ত আহিব তেৰা সমস্ত ভাগৱতৰ অমৃত পান কৰিব। গতিকে বেয়া কেতিয়াও নাপায়। আৰু আপোনালোকে আজিৰ এই ব্যাখ্যাখিনি যদি হেৰাই যায় আৰু এবাৰ নাপাবগৈ এই কথাখিনিয়ে। গতিকে আমি গোটেই ওচৰৰ গাঁৱৰ ভকতসকলে প্ৰায় আহিব। এতিয়া নিজৰ গাঁৱৰ ভকতসকলে ঘৰতে যি জলযোগ চাহপানী খায়ে আহিছে। গতিকে আপোনালোকেও বঞ্চিত নহ'ব। সকলোৱে খুব শান্তভাৱে আহি শুনিবলৈ যত্ন কৰক। ওম নমো সচ্চিদানন্দ ৰূপায় জ্যোতিৰ্ময় স্বৰূপায় বিশ্বমঙ্গলমূৰ্তয়ে কর্পূরগৌরম করুণাবতারম সংসারসারম ভুজগেন্দ্রহারম সদা বসন্তম হৃদয়ারবিন্দে ভবাম ভবানী সহিতম নমামি। কৃষ্ণায় বাসুদেবায় হরয়ে পরমাত্মনে প্রাণতক্লেশনাশায় গোবিন্দায়ে নমো নমঃ। হে কৃষ্ণ করুণা সিন্ধু দীনবন্ধু জগৎপতে গোপেশ গোপিকা কান্তম রাধাকান্তম নমস্তুতে। নমো ব্রহ্মণ্য দেবায় গো ব্রাহ্মণ্য হিতায় স জগদ্হিতায় শ্রীকৃষ্ণায় বয়ম নমঃ। কৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায় স নন্দগোপকুমারায় গোবিন্দায় নমো নমঃ। নমো পঙ্কজনাভায় নমো পঙ্কজমালিনে
নমো পঙ্কজনেত্রায় নমস্তে পঙ্কজঙ্ঘয়ে বসুদেবসুতং কৃষ্ণ কংসসানুরমর্দনম দৈবকী হৃদয়ানন্দং কৃষ্ণ বন্দে জগদ্গুরু কৃষ্ণ বন্দে জগদ্গুরু। পরমাৰ্থত সুখদেৱ মহাৰাজৰ আবিৰ্ভাৱ। ভগৱান কৃষ্ণ, শিৱ আৰু মা পাৰ্বতী এদিন কৈলাশত বহি আছিলে। মা পাৰ্বতী ভগৱতীয়ে শিৱক সুধিলে, হে ভোলানাথ, তুমি বাৰু কাৰ ধ্যান কৰা? তুমি যে তপস্যা কৰা, সাধনা কৰা, যোগ কৰা, তুমি কাৰ ধ্যান কৰা? তুমি মহেশ্বৰ নোহোৱা জানো? তুমি জগতৰ ঈশ্বৰ নোহোৱা জানো? তে তুমি মহেশ্বৰ হৈ আকৌ কাৰ ধ্যান কৰা? তেতিয়া ভগৱান শিৱই ক'লে, দেৱী, এই কথাটো পৰম গুপুত ৰহস্যময় কথা, এই কথাটো গোপন কথা, এই সাৰ্বজনীন কথা নহয়। গতিকে তুমি এই কথাটো জানিবলৈ হ'লে এটা পৰিৱেশ নিৰ্মাণ কৰিব লাগিব। আৰু লগে লগে নন্দী ভৃন্দিকে আদেশ দিলে যে গোটেই অৰণ্য খালী কৰি দিয়া, ইয়াত যাতে কোনো থাকিব নোৱাৰে, কোনো জীৱ জগতৰ প্ৰৱেশ নিষেধ, আৰু যিসকল আছে সেই সকলোবোৰ বাহিৰত উলিয়াই দিয়া। সকলোবোৰ উলিয়াই দিলে, তাত একো কোনো জীৱ জন্তু নাই। আৰু শেষত গৈ দেখিলে এটা ভাটৌৰ ঘোলা কণী এটা, ডিম এটা, ঘোলা নষ্ট হৈ আছে, ভাঙি আছে। তেতিয়া সেইটো আঁতৰাই নপঠিয়ালে, কেলে নষ্ট হৈ গৈছেগে। আৰু যেতিয়া ভগৱান শিৱই মা ভগৱতীক এই পৰম তত্ত্ব ৰহস্যৰ কথাবোৰ কৈছিলে, শ্ৰীমদ ভাগৱতৰ তত্ত্বজ্ঞানবোৰ, কথা শুনাৰ এটা নিয়ম হ'ল কি, শলাগিব লাগে। আমিও আগতে যেতিয়া শিশু অৱস্থাত আছিলোঁ, তেতিয়া আমাক সাধুৰ কথাবোৰ কৈছিলে, আৰু পিতাদেৱে সাধুৰ কথাবোৰ কৈছিলে, আমিও তেনেকৈ শুনিব লাগিব, শলাগিব লাগিব। আৰু শলাগিলে সাধু কথা চলি থাকিব, আৰু শলাগা যদি বন্ধ হয় জানিলে টোপনি গ'ল। এইটো হ'ল শ্ৰোতা আৰু বক্তাৰ নিয়ম। অৰ্থাৎ কথাৰ লগত সংযোগ হৈ থাকিলেহে কথাই জীৱনত কাম দিব, কথা শ্ৰৱণত কাম দিব। যদি আপুনি নলয়, কথা শলাগি নাযায়, তেতিয়া আপুনি কথাৰ লগত সম্পৰ্ক হেৰুৱাই পেলাব। তেতিয়াই জানিব লাগিব আনকনচিয়াছ অৱস্থা, অৰ্থাৎ টোপনি অৱস্থা। আৰু এনেকুৱাকৈ কৈ থাকোঁতে গণেশ খণ্ডটিত মা পাৰ্বতী টোপনি গ'ল। আৰু এই যে কথা যেতিয়া নুশুনিলে, কিন্তু শলাগা কামটো কৰি আছে, শলাগি আছে। কিছু সময় পাছত মা ভগৱতী সাৰ পালে। সাৰ পাই আকৌ ভোলানাথক কৈছে যে, স্বামী, মই গণেশ খণ্ডটি নুশুনিলো নহয়। তেতিয়াহ'লে শলাগি আছিলে কোনে? তো কথাটো শলাগি আছিলে, মই কথা কৈ আছিলোঁ। দেখিলে ভাটৌ চৰাই এটা, এই ভাটৌ চৰাইটোৱে শলাগি আছিলে। ভাটৌটো জন্ম পালে সেই ঘোলা কণীটোৰ পৰা। অৰ্থাৎ ভাগৱতৰ কথা যে অমৃতময়, ভাগৱতৰ কথা যে জীৱনদায়িনী, ভাগৱতৰ কথা যে মৃত সঞ্জীৱনী, ইয়াকে আমাক প্ৰমাণ কৰি দিছে যে মৃত সেই কণীটোৰ মাজতো এই ভাটৌ চৰাইটো জন্ম হৈ গ'ল। আৰু সি কথা শুনি যেতিয়া শলাগি আছিলে, তেতিয়া শিৱই অনধিকাৰ চৰ্চাৰ কাৰণে, অনধিকাৰী হৈ শ্ৰৱণ কৰাৰ কাৰণে হাতত থকা ত্ৰিশূল পাত মাৰি দিলে।
আৰু ত্ৰিশূল পাত খেদি গৈ ভাটৌটো আগে আগে পলাইছে, পাছে পাছে ত্ৰিশূল পাত। আৰু শেষত গৈ ব্যাসদেৱৰ পত্নীৰ নাম হ'ল পিংগলা। আৰু সেই পিংগলা, ব্যাসদেৱৰ পত্নী পিংগলা মায়ে যেতিয়া হামি এটা মাৰিছিলে, হামিটো মাৰোতে মুখখন খোল খাই গৈছিলে আৰু ভাটৌ পোৱালিটো পিংগলা মাৰ গৰ্ভত সোমাই গৈছেগে আতুৰ হৈ ত্ৰিশূলৰ পৰা ৰক্ষা পাবৰ কাৰণে। আৰু তেতিয়া ত্ৰিশূল ঘূৰি গুচি গ'ল। আৰু যেতিয়া ঘূৰি উভতি গুচি গ'ল, তেতিয়া সেই 12 বছৰ শোকৰ সংস্কৃত অৰ্থ হ'ল ভাটৌ। সেইকাৰণে বহুতে ভাগৱত প্ৰবচন কৰোঁতে ভাটৌ এটা ৰাখি লয়। এতিয়াও আপোনাসবে বহুতে যে প্ৰবচন কৰে, এই ভাটৌ এটা ৰখাই লয়। অৰ্থাৎ শোক শব্দৰ অৰ্থ হ'ল ভাটৌ চৰাই। আৰু সেই ভাটৌটো পিংগলা মাৰ গৰ্ভত আছিলে 12 বছৰ। যে 12 বছৰ যেতিয়া আছিলে, অৰ্থাৎ গৰ্ভতেই ভাগৱত শুনিছে, গৰ্ভতেই তত্ত্বজ্ঞান পাইছে, আৰু গৰ্ভতেই পুৰা ব্ৰহ্মতত্ত্বক লাভ কৰি শুকদেৱ, সংসাৰত কোনো সংস্কাৰ নোহোৱা ব্ৰাহ্মণ হ'ল শুকদেৱ। এদিন ব্যাসে তেওঁক কৈছে, হে পুত্ৰ, তুমি ওলাই আহা, মায়ে গৰ্ভত কষ্ট পাইছে, 12 বছৰ হ'ল, তুমি ওলাই আহা, মাৰ কষ্ট হৈছে, মা ভাৰ সহিব নোৱাৰা হৈছে। তেতিয়া শুকদেৱে গৰ্ভৰ ভিতৰতে কৈছে যে, হে পিতা, মাৰ গৰ্ভটো বৰ লেতেৰা, 20টা মূত্ৰেৰে ভৰা, অত্যন্ত লেতেৰা আৰু জঘন্য, দুৰ্গন্ধযুক্ত। তাতকৈও কষ্টদায়ক, মই হাত ভৰি মেলিবৰ কাৰণে কোনো স্থান নাই। গৰ্ভ ইমান সংকীৰ্ণ, আৰু সেই সংকীৰ্ণ গৰ্ভত মই হাত ভৰি মেলিব পৰা নাই। আৰু তাৰকৈ আৰু ভয়ানক কষ্ট, মাৰ গৰ্ভৰ ভিতৰত আছে পেলু, কৃমি। এই কৃমি পেলুবোৰে ক্ষত বিক্ষত কৰিছে শৰীৰ। তাতোকৈও কষ্ট, মাৰ জঠৰৰ অগ্নি 7টা সূৰ্যৰ তাপ গৰ্ভত। ইমান ভয়ানক যাতনা মাজত আছো মই গৰ্ভত। কিন্তু সংসাৰখন তাতকৈও ভয়াৱহ। বৰ দৰকাৰী কথা এইটো। সংসাৰখন তাতকৈও ভয়াৱহ। এই সংসাৰখন মায়াৰ সংসাৰ। কাক কেতিয়া নৰকত পেলাই দিয়ে, কাক কেতিয়া জীৱনৰ জীয়াই জীয়াই দগ্ধ কৰি দিয়ে। এই সংসাৰত, এই সংসাৰখন ভয়ানক চলনাময়। যাক প্ৰাণ দি ভাল পাব সিয়ে প্ৰাণত আঘাত কৰিব, যাক মৰম কৰিব সেই মৰমে আপোনাক চকু পানী টুকাব। অৰ্থাৎ এই সংসাৰখন আৰু তাতকৈও ভয়ানক। কাম, ক্ৰোধ, লোভ, মোহ, মদ, মৎসৰ্য, এই 6টা ৰিপু শত্ৰু জীৱৰ। এই 6 শত্ৰুৱে মানুহক পদে পদে যাতনা দিছে, পদে পদে কষ্ট দিছে। কথাৰ মাজেৰে ভাই ভাই হৈ নাথাকে, পৰিয়াল পৰিয়াল হৈ নাথাকে। গতিকে হে পিতা, এনেকুৱা এটা মায়া ৰহিত পৰিৱেশ, এনেকুৱা এটা মায়া ৰহিত পৰিৱেশ যদি পাওঁ, তেতিয়াহে মই বাহিৰলৈ ওলাই যাম। তেতিয়াহে মই বাহিৰলৈ ওলাই যাম। আৰু এই মায়ামুক্ত এটা পৰিৱেশ আহিলে, তেতিয়া শুকদেৱ বাহিৰলৈ ওলাই আহিলে। বাহিৰলৈ যেতিয়া ওলাই আহিলে, শুকদেৱ আহি মাকৰ ফালেও ঘূৰি নাচালে, দেউতাকৰ ফালেও ঘূৰি নাচালে, চিধা চিধা অৰণ্যলৈ গুচি গ'ল। কথাত মন দিব, কথাৰ মাজত নুঠিব। কথাখিনি আৰম্ভ কৰিছোহে, আপোনালোকে উঠা পঢ়া কৰিলে। কেলে উঠিছে? কথাৰ মাজত জানো ইমান এটা দিব্য কথা হৈ আছে, শুকদেৱৰ নিচিনা মহান ভাগৱতৰ কথা, তাৰ মাজত উঠিবলৈ সাহস কৰাটো এইটো বৰ দুঃসাহস। ইমান আপোনাৰ কাম আছেনে? 2 মিনিট বহিছে, একো উঠিবৰ হ'ল। আমাৰ মন যেতিয়া ইমান চঞ্চল হয়, তেতিয়াহ'লে আমাৰ সন্তানসকল তাতকৈ অত্যন্ত চঞ্চল হ'ব। গতিকে খুব সাৱধান কথাৰ মাজত। এই আপোনাৰ কাৰণে এই কথাখিনিত জুতি পৰিলে, মাজত নুঠিব। এতিয়া যেতিয়া
অৰণ্যলৈ গুচি গ'ল। ব্যাসদেৱে পাছে 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 চিঞৰিছে, হা পুত্ৰ, হা পুত্ৰ, হা পুত্ৰ, কলৈ যোৱা, কলৈ যোৱা, কলৈ যোৱা, কলৈ যোৱা? মোৰ প্ৰাণৰ পুত্ৰ, মোলৈ চোৱা, তুমি মোৰ প্ৰাণৰ পুত্ৰ, মই তোমাক বহু পুণ্যত পুত্ৰ ৰূপে পাইছো, কলৈ যোৱা? তেতিয়া গছবোৰে উত্তৰ দিছে। এইবোৰ কথা বুজিবৰ কাৰণে আপুনি কিমান মনস্তাত্ত্বিক অৱস্থালৈ লৈ যাব লাগিব কথাখিনি, যে এজন মানুহে এইখিনি কথা ক'বলৈ, এইখিনি মঠিবৰ কাৰণে কিমান যত্ন কৰিব লাগিব, আৰু সেই কথাখিনি আপোনালোকে কিমান মানসিকভাৱে খুব গভীৰ মথন কৰিব লাগিব। তেতিয়াহ'লে ব্যাসদেৱৰ নিচিনা এজন মহান ঋষি, যি ভাগৱত ৰচনা কৰিছে, যি ভাগৱত লিখিছে, 4 বেদৰ কিমান পুৰাণ ৰচনা কৰিছে বেদৰ ভাগ কৰি, সেইজন ব্যাসদেৱে পুতেকৰ পাছে পাছে দৌৰিছে। মায়া কেনেকৈ লাগি আছে সংসাৰৰ মাজত। তেতিয়া গছবোৰে উত্তৰ দিছে। শুকদেৱেতো উত্তৰ দিয়া নাই, গছবোৰে উত্তৰ দিছে, হে ব্যাস, কোন কাৰ পিতৃ, কোন কাৰ মাতৃ, কোন কাৰ সন্তান, কিয় ইমান ব্যাকুল হৈছা? কোন কাৰ সন্তান, কোন কাৰ পিতৃ, কোন কাৰ মাতৃ, কিয় ব্যাকুল হৈছা? কিন্তু ব্যাসদেৱে তথাপিও বুজি নাই পোৱা, আকৌ পাছে পাছে দৌৰিছে। আৰু দৌৰি দৌৰি যেতিয়া অৰণ্যৰ এটা সৰোবৰত তাত অপেশ্বৰীসকলে স্নান কৰি আছিল। তেওঁলোকৰ বস্ত্ৰ নাই, বিবস্ত্ৰা ৰূপে। এই স্নান কৰি থকা সৰোবৰৰ অপেশ্বৰীসকলৰ মাজেৰে শুকদেৱ পাৰ হৈ গুচি গ'ল। শুকদেৱ পাৰ হৈ গ'ল। এটা 12 বছৰীয়া সুঠাম ডেকা, বস্ত্ৰৰহিত, বস্ত্ৰ নোহোৱা, উলংগ শুকদেৱ পাৰ হৈ গুচি গ'ল। কিন্তু অপেশ্বৰীসকলে কোনো লজ্জা অনুভৱ নকৰিলে, বস্ত্ৰৰ আৱশ্যকতা অনুভৱ নকৰিলে। কিন্তু ব্যাসদেৱ যেতিয়া গৈ পালে, লগে লগে তেওঁলোকে লাজ ঢাকিছে, কাপোৰ বিচাৰিছে, হাতেৰে লাজ ঢাকিছে, কৰবাত লুকাইছে। ব্যাসদেৱ আচৰিত হৈ গ'ল। মোৰ এই 12 বছৰীয়া জোৱান পুত্ৰজন এওঁলোকৰ মাজেৰেইটো পাৰ হৈ গ'ল। এওঁলোকে কাপোৰৰ আৱশ্যকতা অনুভৱ নকৰিলে, লাজ নকৰিলে, আৰু মই এজন একেবাৰে আশীতিপৰ বুঢ়া মানুহ, মোক দেখি ইমান লাজ। তেতিয়া সুধিছিলে, হে দেৱীসকল, যে মোৰ পুত্ৰক দেখি তোমালোকে লাজ নকৰিলা, আৰু মোক দেখি ইমান লজ্জা অনুভৱ কৰিলা, ইমান বস্ত্ৰ কিয় বিচাৰিছা, কি ইয়াৰ অৰ্থটো কি? তেতিয়া অপেশ্বৰী এজনী কৈছে, হে ব্যাস, তোমাৰ পুত্ৰৰ দৃষ্টিত মতা আৰু মাইকী নাই, আৰু তোমাৰ চকুৰ দৃষ্টিত মতা আৰু মাইকী আছে। তোমাৰ চকুত মতা আৰু মাইকী আছে, ভাগ আছে, আৰু শুকৰ দৃষ্টিত মতা আৰু মাইকী নাই। শুক আত্মাৰাম, আত্মা দেখা পায়, আৰু তুমি দেহৰ মাজত সোমাই আছা। সেইকাৰণে তুমি দেহ দৰ্শন কৰা, আৰু দেহৰ মাজত লাজ আছে, দেহৰ মাজত মমতা আছে, দেহৰ মাজতে আমাৰ মায়া সোমাই আছে। আমি দেহটোকে মই বুলি ভাবো, আৰু দেহৰ ধাৰী পুত্ৰক মই পুত্ৰ বুলি ভাবো। দৰাচলতে দেহ মই নহয়, আৰু মোৰ পুত্ৰ যে আহিছে, পুত্ৰও দেহ নহয়, পুত্ৰও আত্মা, আৰু ময়ো আত্মা। এইটোৱে সত্য। আৰু সেইজন শুকদেৱ, সেইজন মায়া ৰহিত এজন মহান ভাগৱত। আৰু সেইকাৰণে ব্যাসদেৱৰ দাড়ি আছিলে, শুকদেৱৰ দাড়ি নাই। এইবোৰ কথা কিমান তাৎপৰ্যপূৰ্ণ কথা। এজন বক্তাই বছৰ বছৰ সাধন কৰি কৰি এইবোৰ সত্য সংগ্ৰহ কৰি আপোনাক সবক দিবলৈ আহিছে। আৰু আপোনাক সবে এই বক্তাজনৰ মাজত যেতিয়া উঠি যায়, তেতিয়া বক্তাজনে আত্মাত কিমান দুখ পায় সেইটো অনুভৱ কৰিব নোৱাৰিব। সেই কথাখিনিয়ে আমাক বুজাইছে যে ব্যাসদেৱে কিয় ভাগৱত প্ৰবচন নকৰিলে। ব্যাসদেৱে ভাগৱত প্ৰবচন কিয় নকৰিলে? শুকদেৱক আনি যে ভাগৱত প্ৰবচনৰ দায়িত্ব দিলে, যে ভাগৱত নিগম তত্ত্ব,
নিগম তত্ত্বক আগমৰ মাজেৰে ব্যাখ্যা কৰিব নোৱাৰে। যদি কৰে, নিগম আগমলৈ ৰূপান্তৰ হ'লে নিগমৰ শক্তি সামৰ্থ্য হেৰাই যাব। সেইকাৰণে ব্যাসদেৱৰ দাড়ি আছিলে, ব্যাসদেৱ মায়াবদ্ধ, ব্যাসদেৱে সেইকাৰণে ভাগৱত লিখিবৰ কাৰণে নাৰদ মুনিৰ আদেশত, নাৰদ মুনিৰ কৃপাত ভাগৱত বিচাৰি পাইছে বেদৰ মাজত। এই কথাখিনিকে আমাক বুজাইছে যে ভাগৱত কিমান তত্ত্বপূৰ্ণ, কিমান গূঢ়, কিমান ৰহস্যময়। আৰু তাৰ পাছতে এতিয়া ব্যাসদেৱে শুকদেৱক দায়িত্ব দিছে ভাগৱত ব্যাখ্যা কৰিবলৈ। কেলে? ভাগৱতত জাতি থাকিব নোৱাৰিব, ভাগৱতত সম্প্ৰদায় থাকিব নোৱাৰিব, ভাগৱতত দেহাভিমান থাকিব নোৱাৰিব। কেলে? ভাগৱতত থাকিব লাগিব আত্মা আৰু পৰমাত্মাৰ সম্পৰ্ক। ভাগৱত সেইকাৰণে পৰমাৰ্থ তত্ত্ব। আৰু এয়াই হ'ল শুকদেৱৰ জন্ম বৃত্তান্ত। এতিয়া শুকদেৱৰ পিতৃয়ে শুকদেৱক পঠিয়ালে গুৰুৰ গৃহলৈ। গুৰু কোন বাৰু? এইবোৰ বৰ আচৰিত আচৰিত ঘটনা। শুকদেৱৰ গুৰু হ'ল জনক, ৰাজৰ্ষি জনক, এজন মায়া মুক্ত জীৱ, যাৰ বস্ত্ৰৰ আৱশ্যক নাই, বস্ত্ৰ নোহোৱা শুকদেৱ, যি অকল মাতৃৰ গৰ্ভৰ পৰাই সম্পূৰ্ণ সংস্কাৰ নোহোৱাকৈ ব্ৰাহ্মণত্ব পাইছে, সেইজন শুকদেৱৰ গুৰু কাৰ ওচৰত পঠিয়ালে? জনকলৈ। এতিয়া জনক কেনেকুৱা বাৰু? জনক হ'ল ৰাজ ঋষি, ৰজা ঋষি। ৰজা জানো ঋষি হ'ব পাৰে? কিমান তাৎপৰ্যপূৰ্ণ কথা। আধ্যাত্মিকতাৰ অৰ্থটো ৰজা কিন্তু ঋষি। তাৰ মানে কি? ভোগ আছে, ভোগ নকৰে, ভোগ আছে, যোগত থাকে, ভোগ নকৰে। ভোগ থকাৰ পাছত যোগ কৰাটো কিমান ডাঙৰ তাৎপৰ্যপূৰ্ণ কথা। আৰু জনকৰ আৰু এটা নাম হ'ল বিদেহ ৰাজ। বিদেহ ৰাজ, বিদেহ ৰাজ মানে কি? দেহ আছে, দেহৰ অভিমান নাই। দেহ আছে, দেহৰ অভিমান নাই, দেহৰ অহংকাৰ নাই, দেহৰ মমতা নাই। দেহ থকাৰ পাছতো দেহৰ অনুভৱ নাই, আত্মাৰ অনুভৱ। দেহ থকাৰ পাছতো পৰমাত্মাৰ অনুভৱ। আৰু সেই জনকৰ ওচৰলৈকে পঠিয়ালে শুকদেৱ। আৰু শুকদেৱ যেতিয়া জনক ৰজাৰ ৰাজ্য পালে, মিথিলা পালে, তেতিয়া কলে জনকক যে পিতৃদেৱে পঠিয়াইছে আপোনাৰ ওচৰত শৰণ ল'বলৈ, দীক্ষা ল'বলৈ, জ্ঞান ল'বলৈ। তেতিয়া সুধিলে, তুমি মোৰ এই ৰাজসভালৈ আহোঁতে বাটত কি দেখিলা? বাটত কি দেখিলা? বোলে চেনীৰ পুতলা কিছুমান অহা যোৱা কৰি আছে। চেনীৰ পুতলা কিছুমান অহা যোৱা কৰি আছে, এইটো দেখিলো। আৰু এতিয়া কি দেখিছা? দুটা চেনীৰ পুতলাই কথা পাতি আছে। ব্ৰহ্মজ্ঞান হৈ গ'ল, যোৱা। ব্ৰহ্মজ্ঞান হৈ গ'ল। অৰ্থাৎ তোমাৰ ভিতৰত ব্ৰহ্মজ্ঞান আছেই, তোমাৰ ভিতৰত ব্ৰহ্মতত্ত্ব আছেই, কিন্তু ফৰ্মেলিটি যে গুৰু যে লাগে, বাহ্যিক গুৰুৰ মাজেৰে যে, অৰ্থাৎ এইটো আমাৰ পৰম্পৰা, গুৰু পৰম্পৰা, ভাগৱতৰ জ্ঞান, গীতাৰ জ্ঞান, পৰমাৰ্থ জ্ঞান, আধ্যাত্মিক জ্ঞান, গুৰু পৰম্পৰা লাগিব। আপুনি যিমান পণ্ডিত নহওক, আপুনি যিমান শাস্ত্ৰজ্ঞ নহওক, আপুনি যিমান শাস্ত্ৰ কণ্ঠস্থ নকৰক, কিন্তু গুৰু লাগিব। গুৰু যদি নাথাকে, গুৰু পৰম্পৰা যদি নাথাকে, আপোনাৰ দ্বাৰা কেতিয়াও পৰমাৰ্থ সিদ্ধি নহ'ব। অৰ্থাৎ সেইকাৰণে শুকদেৱক পঠিয়াইছিলে জনকলৈ। অৰ্থাৎ এই যে চেনীৰ পুতলা, আপুনি মই, আমিবোৰ মানুহবোৰ তেনেকুৱাই। আমিবোৰ
এই যে দৌড়াদৌড়ি কৰি ফুৰি আছো এই হ'ল আত্মা কিন্তু শৰীৰটো হ'ল মায়াৰ পুতলা আজি আছে ই কাইলৈ নাথাকে এই শৰীৰৰ অস্তিত্বটো আজি আছে ই কাইলৈ নাথাকে ইয়াৰ কোনো অস্তিত্ব নাই অস্তিত্ব আছে আত্মাৰ আৰু আমি এই যে ইয়াত বহি আছো এইবোৰ কোন বহি আছে আত্মা আপোনাক সবে যে শুনি আছে কোনে শুনিছে আত্মাই শুনিছে আপোনাক সবে যে ইয়াত বহি আছে শুনিছে আনন্দ পাইছে মনত তৃপ্তি পাইছে এইবোৰ কোনে পাইছে আত্মাই পাইছে এই দেহটো এটা চোলা আমাৰ এই শৰীৰটো এটা চোলা আৰু দেহটোৱে আনন্দ নাপায় আপোনাক সবে চাব কোনে আনন্দ পায় আত্মাই আনন্দ পায় আত্মাই বিচাৰ কৰে আত্মাই চিন্তা কৰে আত্মাই সুখ পায় আত্মাই দুখ পায় অৰ্থাৎ ভিতৰৰ অস্তিত্বটো সেইটোহে সত্য বাহিৰৰটো সত্য নহয় সেইকাৰণে আমাক ভগৱত গীতাত কৈছে বাসাংসি জীৰ্ণানি যথা বিহায় নবানি গৃহণাতি নৰোপহাৰানি তথা শৰীৰানি নৈন্যানি সংযতানি নবানি দেহি এই শৰীৰটো হ'ল এটা আমাৰ প্ৰত্যেকৰে চোলা এটা পিঞ্জৰা বা এটা খাঁচা শৰীৰটো আমাৰ হ'ল এটা চোলা এই শৰীৰত একো কাম নাই মাত্ৰ ই অস্তিত্বটো ধৰি ৰাখিছে আচল অস্তিত্ব কি আচল অস্তিত্ব হ'ল আত্মা আৰু সেই আত্মা আছে কাৰণে পুত্ৰক মৰম কৰোঁ আত্মা আছে কাৰণে পত্নীক মৰম কৰোঁ আত্মা আছে কাৰণে আমি ইজনে সিজনক ভাল পাওঁ আমি যে সেৱা কৰোঁ আমি যে কাৰোবাক প্ৰণাম কৰোঁ আমি যে কাৰোবাক শ্ৰদ্ধা কৰোঁ এইবোৰ চব আত্মাক কৰোঁ আত্মা ওলাই যোৱাৰ পাছত আমি কৰোঁ জানো আত্মা ওলাই যোৱাৰ পাছত মাত্ৰ এটাই কথা লৈ যাওক লৈ যাওক লৈ যাওক লৈ যাওক লৈ এই কথাটোকে আমাক বুজাইছে এই তত্ত্ববোৰ আপুনি মই জানিব লাগিব তেতিয়া ভাগৱতত শ্ৰদ্ধা হ'ব তেতিয়া আমি ভাগৱতৰ অস্তিত্ব বুজি পাম এতিয়া আমাক যে কৈছে এই যে দাড়ি মুছ থাকিলে ভাগৱত পঢ়িব নোৱাৰে ভাগৱত পঢ়িলে দাড়ি মুছ খুৰাব লাগিব ইয়াৰ অৰ্থটো কি বাৰু ইয়াৰ অৰ্থটো কি যে দাড়ি মুছ থকাজনেহে লিখিলে ভাগৱত ব্যাসদেৱে দাড়ি মুছ থকাজনে লিখা ভাগৱত আকৌ দাড়ি মুছ থকা মানুহে পঢ়িব নোৱাৰে তাৰ মানে কি দাড়ি আৰু মুছ হ'ল অহংকাৰৰ প্ৰতীক অহংকাৰ থকাজনে ভাগৱতৰ অৰ্থ বুজিব নোৱাৰিব পাৰিব পঢ়িলে কলা আখৰ চিনি পাব সুৰ লগাই গাব পাৰিব কিন্তু ভাগৱতৰ মূল ভক্তি নাপায় সোণৰ পালেং থাকিলে আপুনি শুব পাৰিব কিন্তু টোপনি নাহিব সোণৰ পালেং যদি আপোনাৰ আছে যদি আপুনি অপৰাধ কৰে আপোনাৰ অপৰাধী মন হয় তেতিয়া হলো সোণৰ পালেং থাকিব সুন্দৰ তুলি থাকিব সুন্দৰ বিছনা চাদৰ থাকিব কিন্তু টোপনি নাহিব এই কথাটোকে বুজাইছে আমাৰ সেইকাৰণে এতিয়া ভাগৱত পঢ়িবলৈ বা ভাগৱত ধৰ্ম পাবলৈ আমি দাড়ি মুছ কিয় খুৰাব লাগে প্ৰকৃতি স্বৰূপা হ'ব লাগে এইখিনি কথা জানিব লাগিব আমি প্ৰকৃতি স্বৰূপা অৰ্থাৎ মাতৃ স্বৰূপা অৰ্থাৎ কেলে হ'ব লাগে আমি এইকাৰণে হ'ব লাগে প্ৰকৃতিত ভক্তি আছে পুৰুষত অহংকাৰ আছে পুৰুষত অহংকাৰ আছে প্ৰকৃতিত ভক্তি আছে কেলে আজি বিজ্ঞানতো আপোনাক সবে পাব নাৰী জন্মটো এক্স ক্ৰমোজমৰ পৰা নাৰীৰ শৰীৰ আৰু মন গঠন হয় XY ক্ৰমোজমৰ পৰা পুৰুষৰ শৰীৰ মন গঠন হয় সেইকাৰণে পুৰুষে জন্মতে অহংকাৰ অভিমান লৈ আহে XY ক্ৰমোজমৰ পৰা পুৰুষৰ জীৱন আৰম্ভ হয় সেইকাৰণে পুৰুষে অহংকাৰ অভিমান লৈ আহে নাৰী XX ক্ৰমোজমৰ পৰা শৰীৰ মন গঠন হয় সেইকাৰণে নাৰীয়ে জন্মতে প্ৰেম কৰুণা দয়া ক্ষমা ধৈৰ্য সহনশীলতা এই ছটা মহাগুণ লৈ আহে
আৰু সেইকাৰণে এগৰাকী নাৰী হ'ল সাধনাৰ প্ৰতিমূৰ্তি আৰু আমাকো সেইকাৰণে ভাগৱত ধৰ্মই নাৰীৰ এই সাধনাটো আমাক আনিব দিছে। আপোনালোকে চাব আমাৰ শংকৰ গুৰুজনাই বা ভাগৱত ধৰ্ম একেটাই বস্তু। শংকৰ গুৰুজনাই ভক্তি ধৰ্ম লৈছে ভাগৱতৰ পৰা। এতিয়া আমাক পুৰুষসকলক কি কৰিছে, দাড়ি মোচ খুৰাইছে। দাড়ি মোচ খুৰাব লাগিব ভকত হ'বলৈ। আকৌ ভকত হ'বলৈ কি কৰিব লাগিব, বাউটিকা পাৰি সেৱা কৰিব লাগিব, প্ৰকৃতি স্বৰূপা হয়। আকৌ যেতিয়া নাম জপ কৰিব, ভগৱানৰ নাম সাধনা কৰিব, অৰণি লৈ ল'ব লাগিব। অৰণি লৈ বাউটিকা পাৰি প্ৰকৃতি স্বৰূপা হৈ ভগৱানক ভজিব লাগিব, তেতিয়া ভকতি সিদ্ধি হ'ব। অৰ্থাৎ এই কথাটোৱে আমাক বুজাইছে ভাগৱত ধৰ্ম হ'ল ভক্তি ধৰ্ম, আৰু ভাগৱত ধৰ্মক বুজি পাবলৈ হ'লে বা ভাগৱত ভক্তি সাধিবলৈ হ'লে প্ৰকৃতি স্বৰূপা হৈ ল'ব লাগিব।